নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৬ আগষ্ট। ৰাজ্যত এটাৰ পিছত আন এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ক'ত কি ঘটনা সংঘটিত হৈছে সম্পূৰ্ণকৈ যুগুত হৈছে আজিৰ ভিডিঅ'টোত। লগতে আত্মসহায়ক মহিলাৰ বাবে এটা ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। কেতিয়া আত্মসহায়ক মহিলাৰ বেংক একাউণ্টলৈ চৰকাৰে প্ৰদান কৰিব ১০,০০০ কোটি টকা। অসমত নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ জৰিয়তে কোন মানুহে আবেদন কৰিব পাৰিব, লগতে কি নথি পত্ৰ লাগিব সেয়াও সম্পূৰ্ণকৈ জানিব পাৰিব। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। উচতনিমূলক মন্তব্য। শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল। অসমৰ সংখ্যালঘু সংগ্ৰাম পৰিষদে দাখিল কৰিছে এই এজাহাৰ। নেতাদ্বয়ৰ বিৰুদ্ধে উচতনিমূলক বক্তব্যৰ অভিযোগ উত্থাপিত হৈছে। নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰে সংগঠনটোৱে। থিংকাণ্ডৰ আলম লৈ উজনি অসমত সাম্প্ৰদায়িক বিষ-বাষ্প বিয়পোৱাৰ অভিযোগ উত্থাপিত হৈছে। দুই নেতাৰ মন্তব্যই সাম্প্ৰদায়িক বিশৃংখলা সৃষ্টি কৰিব বুলি অভিযোগ উত্থাপিত। নেতা দুজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। ধৰ্মৰ ভিত্তিত আইনী ব্যৱস্থা গ্ৰহণ নকৰিবলৈ আহ্বান জনাইছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ঠিঙৰ অপৰাধীৰ দ্বাৰাই ব্যৱস্থা হওক। অন্য অপৰাধীৰ বা মুছলিম ছাত্ৰ সন্থাই কপালে ঠিং। হয়, এতিয়া মুছলিম ছাত্ৰ সন্থাই ভয়ংকৰভাৱে কঁপাই গৈছে ঠিং। উজনি অসমৰ পৰা মিয়া খেদাৰ ঘটনা গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে। মিয়াসকল ভাৰতীয় নাগৰিক। শ্ৰমজীৱী মুছলমানক হাৰাশাস্তি নকৰিব। ৰাজ্যত অব্যাহত থাকক হিন্দু ইছলামৰ সম্প্ৰীতি। উচতনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থকাৰ আহ্বান জনাইছে। ঠিঙৰ অপৰাধীৰ দ্বাৰাই শাস্তি হওক অন্য অপৰাধীৰ। ৰাজ্যৰ অন্য স্থানৰ ঘটনাৰ বিৰুদ্ধে লওক কঠোৰ শাস্তি। নগাঁও জিলাৰ নিজ ঠিঙত মোচাৰ প্ৰতিবাদ। হাতে হাতে প্লেকাৰ্ড লৈ এইবাৰ বিশাল প্ৰতিবাদী সমদল মোচাৰ কৰ্মকৰ্তাৰ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আমচুৰ কটক। আমচুৰ নামেই শুনা নাই শৃংখল চলিহাই। ইয়াক লৈ ৰাজ্যজুৰি এটা ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শিৱসাগৰত আমচুক কটক কৰিছে শৃংখল চলিহাই। তাচ্ছিল্যমূলক মন্তব্যৰে আমচুক তুলথনা কৰিছে। বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ মন্তব্যৰ প্ৰতিক্ৰিয়া। ধৰ্মৰ ঊৰ্ধত থাকি থলগিৰিৰ ৰাইজ একত্ৰিত হৈছে। আব্দুল ৰছিদ মণ্ডলে ৩০টা জাতীয় জনগোষ্ঠীয় সংগঠনক হুংকাৰ দিছিল। সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিবাদ হ'ব বুলি হুংকাৰ শৃংখল চলিহাৰ। শিৱসাগৰত আমচুক কটক শৃংখল চলিহাৰ। হয় বন্ধু-বান্ধৱীসকল, এনেকুৱাকৈ ৰাজ্যজুৰি এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অৰুণোদয় 2.0 আঁচনিত যিসকল ব্যক্তিৰ নামটো অন্তৰ্ভুক্ত হৈ আছে সেইসকল ব্যক্তিয়ে নাপাব অৰুণোদয় আঁচনিৰ টকা। নতুনকৈ আৰম্ভ কৰিব লাগিব। চৰকাৰে অৰুণোদয় 3.0 আৰম্ভ কৰিছে আৰু তাতে আপোনালোকৰ আবেদন কৰিব লাগিব। যদি আপোনাৰ অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিলে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰে কিন্তু লোকসভা নিৰ্বাচনৰ সময়ত যিসকল ব্যক্তিয়ে অৰুণোদয় 3.0 আবেদন কৰিছে সেইসকল ফৰ্ম একচেপ্ট কৰিব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে যিসকল ব্যক্তিৰ নাম অৰুণোদয় 2.0 আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল ব্যক্তিও আবেদন কৰিব লাগিব অৰুণোদয় 3.0ৰ জৰিয়তে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ বিষয়ত কি মন্তব্য কৰিলে সম্পৰ্কে জানি লওক। আহি আছে অৰুণোদয় 3.0, মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আহি আছে অৰুণোদয় 3.0, সকলো যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় 2.0ত কিছু অসুবিধা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ফোন নম্বৰ খেলিমেলিৰ বাবে হিতাধিকাৰীয়ে লাভ কৰা নাই ধনৰাশি। বঞ্চিত হৈ পৰিছে যোগ্য হিতাধিকাৰী। লগতে মৃত ব্যক্তিৰ নামটো পাই আছে অৰুণোদয় আঁচনি। যদি আপোনাৰ অৰুণোদয় আঁচনিত নামটো অন্তৰ্ভুক্ত হৈ আছে আৰু আপুনি এটা বা দুটা কিস্তি পাইছে তাৰপিছত আপুনি টকা পোৱা নাই, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো অৰুণোদয় 3ৰ কাম কাজ সুচাৰুৰূপে কৰাৰ নিৰ্দেশ আয়ুক্তসকলক।
আর রাজ্যবাসীর বাবে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাই দিলে এটা ভাল খবর। যেসকল ব্যক্তির অৰুণোদয় লিষ্টত বা অৰুণোদয় 2.0 আঁচনিৰ নামটো অন্তৰ্ভুক্ত হৈছিল, কিন্তু এটা বা দুটা বা পাঁচটা বা সাতটা কিস্তি লাভ কৰিছে, লাভ কৰাৰ পিছত এতিয়া আপুনি টকাটো পোৱা নাই, তেনে ক্ষেত্ৰত আপুনি অৰুণোদয় 3.0 জৰিয়তে আবেদন কৰিব পাৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আপুনি নতুনকৈ আবেদন কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনি। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন, মুখ্যমন্ত্ৰী কৰিলে এটা ডাঙৰ ঘোষণা। পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। নতুন পঞ্চায়ত প্ৰতিনিধিয়ে দায়িত্ব ল'ব লাগিব 31 ডিচেম্বৰৰ ভিতৰত। পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ বাবে জিলা আয়ুক্তসকলক নিৰ্দেশ জাৰি কৰিছে। নৱেম্বৰ ডিচেম্বৰত নিৰ্বাচন অনুষ্ঠিত কৰি 31 ডিচেম্বৰৰ ভিতৰত ল'ব লাগিব দায়িত্ব। আয়ুক্ত সন্মিলনত ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পঞ্চায়ত নিৰ্বাচনক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। জানি লওক কেন্দ্ৰীয় চৰকাৰৰ 5খন ঋণ প্ৰদানৰ আঁচনি আজিয়ে কৰিব পাৰিব ঋণৰ বাবে আবেদন। আবেদনক লৈ চৰকাৰে এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। আপোনাক ঋণৰ প্ৰয়োজন হৈছে নেকি? জানি থওক কেন্দ্ৰীয় চৰকাৰৰ 5খন ঋণ প্ৰদানৰ নতুন আঁচনিৰ বিষয়ে। MSME লোনত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ অফাৰ। মাত্ৰ 59 মিনিটৰ ভিতৰতে আপুনি লাভ কৰিব এই ঋণসমূহ। ব্যৱসায়ৰ বাবে এই আঁচনিৰ অধীনত লাভ কৰিব এই ঋণ। 8% সুদত লাভ কৰিব এই ঋণসমূহ। মহিলাৰ ক্ষেত্ৰত 3% সুদত ঋণ আগবঢ়াইছে চৰকাৰে। নিজাকৈ ব্যৱসায় কৰিবলৈ আবেদন কৰিব পাৰে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আঁচনি। শিশু মুদ্ৰা ঋণ, লগতে কিশোৰ মুদ্ৰা ঋণ, লগতে তৰুণ মুদ্ৰা লোন, এই তিনিটা ভাগত উপলব্ধ হ'ব এই ঋণসমূহ। নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰিজ কৰ্পৰেশ্যনৰ অধীনত পাব এই ঋণসমূহ। বাণিজ্য উদ্যোগীকৰণৰ প্ৰযুক্তিৰ সৈতে জড়িত কৰিব পাৰিব আবেদন। ক্ৰেডিট লিংকড কেপিটেল ছাবচিডিৰ আঁচনিতো চৰকাৰে আগবঢ়াইছে এই সুবিধা। দীৰ্ঘদিন ধৰি ছাবচিডি লোন আগবঢ়াই আহিছে কেন্দ্ৰীয় চৰকাৰে। 10ৰ পৰা 25 কোটি পৰ্যন্ত লাভ কৰিব ঋণসমূহ। আপোনাক ঋণৰ প্ৰয়োজন হৈছে নেকি? যদি আপোনাক ঋণৰ প্ৰয়োজন হৈছে, তেনে ক্ষেত্ৰত আপুনি অতি সহজতে লাভ কৰিব পাৰিব এইসমূহ ঋণ। জানি থওক কেন্দ্ৰীয় চৰকাৰৰ এই 5খন আঁচনিৰ বিষয়ে। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মহিলা উদ্যমিতাত প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। আত্মসহায়ক লিষ্টত আপোনাৰ নামটো আহিছে নেকি? তেন্তে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। অসমৰ 39 লাখ গ্ৰাম্য মহিলা উদ্যোগীৰ বাবে লাখপতি বাইদেউৰ সুযোগ প্ৰদান কৰিছে চৰকাৰে। বিজেপি চৰকাৰে পণ লৈছে প্ৰত্যেকগৰাকী মহিলাক লাখপতি বনোৱাৰ বাবে। আত্মসহায়ক গোটৰ 10,000 টকা দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বেংক একাউণ্টত লাভ কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ টকাসমূহ। অতি শীঘ্ৰে আপোনাৰ একাউণ্টলৈ চৰকাৰে প্ৰদান কৰিব আত্মসহায়ক গোটৰ 10,000 টকা। 39 লাখ মহিলাৰ ভিতৰত 33 লাখ মহিলাৰ আবেদন সম্পূৰ্ণ হৈ পৰিছে। সম্পূৰ্ণ হোৱাৰ মহিলাৰ মোবাইল ফোনত মেছেজ লাভ কৰিছে হিতাধিকাৰীয়ে। যদি আপুনি মেছেজটো লাভ কৰিছে, নিশ্চয় কমেণ্ট কৰি জনাব। বাকী মহিলাৰ আবেদন ভেৰিফাই হৈ আছে। সম্পূৰ্ণ হোৱাৰ পিছতে একাউণ্টত সোমাব 10,000 টকা। 33 লাখ মহিলাৰ নাম পৰ্টেলত অন্তৰ্ভুক্ত কৰিছে চৰকাৰে। বাকী মহিলাৰ নাম অন্তৰ্ভুক্ত কৰি একাউণ্টত 10,000 টকা সোমাই দিব চৰকাৰে। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা অভিযানৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কিবা এটা ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।